এভৰিৱান আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকক মই এটা কথা সুধো দেই, আপোনালোকে বাৰু ৰেজৰ ব্যৱহাৰ কৰে নে বিকিনি হেয়াৰ যেতিয়া ৰিমুভ কৰে? নিশ্চয় কৰে, হয় নাই? কাৰণ ময়ো আজি অলপ দিনৰ আগলৈকে কৰি আহিছিলোঁ। কিন্তু যেতিয়া আপোনালোকে ৰেজৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে অকণমান মানে সেনসিটিভ এৰিয়া হয় ন, যেহেতু সেনসিটিভ এৰিয়া তেতিয়াহ'লে অকণমান ভয় এটাও লাগি থাকে, কটা চিঙা হোৱাৰো সম্ভাৱনা থাকে, তেজ ওলোৱাৰো সম্ভাৱনা থাকে। আৰু লগতে আপোনালোকে এটা ডাঙৰ সমস্যা নিশ্চয় ভুগিছে চাগে, যেতিয়া ৰেজৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাৰ কেইদিনমানৰ পিছত অলপমান বাম্প ওলায়, মানে নোমবোৰৰ গুৰিত বাম্প ওলায় আৰু একদম মানে এটা অশান্তিদায়ক পৰিৱেশ হয়। মই নিজেও ভুক্তভোগী, প্ৰায় 6 মাহমানৰ পৰা মই এটা বস্তু ব্যৱহাৰ কৰি আছোঁ আৰু তেতিয়াৰ পৰা মোৰ একো প্ৰব্লেম একদমেই নহয়। আৰু লগতে যিহেতু সেনসিটিভ এৰিয়া, ছোৱালী মানুহ হয় আমি, আমাৰ সেইবোৰ যেতিয়া সেনসিটিভ এৰিয়া এটাত অশান্তি এটা হৈ থাকে তেতিয়াহ'লে অশান্তি এটা পৰিৱেশ হৈ থাকে, মুঠতে মনতে কিবা এটা ভাল লাগি নাথাকে। তো সেইকাৰণে মই আজি আপোনালোকক এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ, সেইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন। আৰু এইটো মই ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ। এইটো মই ব্যৱহাৰ কৰা আজি প্ৰায় মানে 2023ৰ ডিচেম্বৰলৈকে মই সেইটো ব্যৱহাৰ কৰিলোঁ। মই আজিৰ পৰা প্ৰায় দুমাহমানৰ আগত মই এটা শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, মানে এই নতুন বছৰৰ পৰা মই এইটো ব্যৱহাৰ কৰি আছোঁ মানে, আৰু কৰাৰ পৰা মই ইমানেই ভাল ৰিজাল্ট পাইছোঁ নহয়। যিহেতু মই বহুত ভাল পাইছোঁ, মই ভাবিছোঁ সেইকাৰণে যে আপোনালোকক মোৰ ভিউৱাৰ্ছখিনি এই বস্তুটো জনাটো খুবেই প্ৰয়োজন, কাৰণ এটা কম দামত আৰু লগতে এটা ভাল প্ৰডাক্ট চবেই বিচাৰে। এই প্ৰডাক্টটোৰ বিষয়ে জনাই দিওঁ। আৰু লগতে যিসকলে ৰেজৰ ব্যৱহাৰ কৰিবলৈ বেয়া পায় আৰু ৰেজৰ ব্যৱহাৰ কৰাটো একেবাৰে ছেফ নহয়, সেই আপোনালোকে এইটো বস্তু ব্যৱহাৰ কৰিব পাৰিব। এইটো চাওক, ইয়াতে আচলতে দুটা ক্ৰীম থাকে। এটা ক্ৰীমটো এইটো মোৰ ছেকেণ্ড পেক হয়, মই এটা পেক অলৰেডি ব্যৱহাৰ কৰি মানে এইটো নতুনকৈ এটা অৰ্ডাৰ দিছোঁ, কিন্তু আকৌ এবাৰ ব্যৱহাৰ কৰিছোঁ কাৰণে এটাত কমি আছে। পেকেটটোৰ ভিতৰত এনেধৰণে দুটাকৈ ক্ৰীম থাকে, তাৰপিছত থাকে এটা স্পেচুলা আৰু এটা এনেধৰণে টিশ্যু পেপাৰৰ নিচিনা, আৰু এইটো পানীত দিলে বহলি যায়। আপোনালোকক বাৰু মই দেখুৱাই দিম ব্যৱহাৰ কৰি। এনেকৈ আপোনালোকে যিকোনো পাৰ্টছত আৰু আপোনালোকে বিকিনি হেয়াৰত ব্যৱহাৰ কৰে, আণ্ডাৰ আৰ্মছ লগতে য'তে আপোনালোকে ব্যৱহাৰ নকৰক কেলে এনেধৰণে অকণমান ক্ৰীম লগাই লৈ 5 মিনিটৰ কাৰণে এনেধৰণে স্পেচুলাটো দি এনেধৰণে বহলাই ল'ব আৰু 5 বা 10 মিনিটৰ কাৰণে থৈ দিব। আৰু এই ক্ৰীমটো আচলতে নেচাৰেল কেমমিল এক্সট্ৰেক্টৰে বনোৱা, আৰু যেতিয়া আপুনি লগাই ইয়াৰ কোনো ধৰণৰ হাৰ্ছ স্মেল নাই, আৰু বহুত বেছি ধুনীয়াকৈ আচলতে হেয়াৰটো ৰিমুভ কৰি দিয়ে, কোনো ধৰণৰ বাৰ্ণিং নোহোৱাকৈ। আৰু এইটো দেখিছে নহয়, এই টিশ্যু পেপাৰটো যদি আপুনি পানীত দি দিয়ে তেতিয়াহ'লে কি হৈ যায় জানেনে, এনেধৰণে বহলি যায়। যিহেতু মই ৰাতিপুৱা ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে মই সেইখন ভালকৈ ধুই পেলাই সেইখন দি আপোনালোকক দেখুৱাইছোঁ। কিন্তু আপোনালোকে সেই টিশ্যুৰ যিটো মানে টেবলেট আছে সেইটো আপোনালোকে পানী বাল্টি এটাত দি পেলাই দিলে 2 মিনিটটো নালাগে, মানে 2 to 3 ছেকেণ্ডত বহলি যায়গৈ। আৰু চাওক মই কেনেকৈ মচি দিয়াৰ লগে লগে গোটেইখিনি এৰাই আহিছে, দেখিছেনে? আৰু এয়া ব্যৱহাৰ কৰাৰ পিছত যেনেকৈ ধৰি লওক ৰেজৰ ব্যৱহাৰ কৰিলে বাম্পছ ওলাই, হয় নে নহয়, কিন্তু ইয়াত তেনেকুৱা একো নোলায়, লগতে কাটো নহয়, লগতে জ্বলা পোৰাও নাথাকে, আৰু লগতে স্কিনখন ক'লাও নপৰে। একদম স্মুথ আৰু ছফ্ট, মানে একদম এখন স্কিন আপোনালোকক প্ৰভাইড কৰে। আপোনালোকে আশা কৰিছোঁ আপোনালোকে ল'ব, আৰু লগতে আপোনালোকৰ যিবোৰ ৰেজৰ লৈ অসুবিধা হৈ আছে সেইটোক লৈ আপোনাৰ প্ৰব্লেম ছল্ভ হৈ যাব। লগতে ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো দি দিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তো গাইজ, নিশ্চয় আপোনালোকে বস্তুটো চাই খুবেই ভাল পালে। ইয়াৰ যিটো উপকাৰিতা লগতে যিটো ব্যৱহাৰ কৰাৰ যিমান সহজ উপায় সেইখিনি আপোনালোকক মই ডিটেইলছত দেখুৱাই দিলোঁ। ইয়াৰ যিটো লিংক হয় সেই লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে এবাৰ চেক আউট কৰিব, আৰু লগতে আপোনালোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব বুলি মই আশা ৰাখিছোঁ। লগতে আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। কেনে পালে জনাব দেই। বাই বাই।